মৰিয়নিত বিকল 10টাকৈ চিচিটিভি কেমেৰা কমিছনৰ অংকতে সীমাবদ্ধ মৰিয়নি পৌৰসভাৰ কাম-কাজ মৰিয়নি পৌৰসভাই মৰিয়নি নগৰৰ ভিন্ন স্থানত সংস্থাপিত কৰা 10টাকৈ চিচিটিভি কেমেৰা বিকল হৈ পৰিছে চিচিটিভি কেমেৰাসমূহ বিকল হৈ পৰাৰ বাবে মৰিয়নিত দিনক দিনে বৃদ্ধি পাইছে নানা অপৰাধজনিত ঘটনা বিশেষকৈ মৰিয়নি নগৰত চুৰি কাৰ্য বৃদ্ধি পোৱাত সমস্যাত পৰিছে মৰিয়নি নগৰবাসী 2023 চনতে মৰিয়নি পৌৰসভাই সংস্থাপিত কৰা চিচিটিভি কেমেৰাসমূহ পুনৰ কাৰ্যক্ষম নকৰাৰ সুযোগ গ্ৰহণ কৰিয়ে মৰিয়নিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা পৌৰসভাৰ একাংশ দালালৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লগা হয় মৰিয়নিত বহু লোকে 5,30,000 টকা সিসি কেমেৰা যদি 10টা ইনষ্টল কৰিছে এটো বহুত পইচা বৃহৎ অংকৰ ধন সেই কাৰণে 5,10,000 টকা সিসি কেমেৰা 10টা যেতিয়া বহাইছে তাৰ নিশ্চয় মেইনটেনেন্সৰ কাৰণেও তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰায় 2 বছৰ 3 বছৰ 1 বছৰ কিবা এটা সময় দিছিলে যদি তেওঁলোকে হে 1 বছৰ বা 6 মাহৰ ভিতৰত বেয়া হৈছে যে তেওঁলোকে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে যে তেওঁলোকে কিয় সিসি কেমেৰাসমূহ ঠিক নকৰিলে এই বিষয়টো এটা ডাঙৰ প্ৰশ্ন সেই কাৰণে এই বিষয়টো আপোনালোকে চিন্তা চৰ্চা কৰক নগৰ সমিতিয়ে ব্যৱস্থা গ্ৰহণ লওক যে সিসি কেমেৰা আকৌ পুনৰ মৰিয়নিত নতুনকে সংস্থাপন হওক সিসি কেমেৰা এটা নতুনকে ইনষ্টল হওক যদি 2022 চনতে যদি নগৰখনত কেইবাটাও চিচিটিভি ইনষ্টল কৰা হৈছিল নগৰ পৌৰসভাৰ সৌজন্যত এই চিচিটিভি কিটাই এই যে যিবিলাক ঘটনা সংঘটিত হৈছে বুলি আপুনি কৈছে আমি দেখিছো বিভিন্ন ঠাইত চুৰিকাণ্ড সংঘটিত হৈছে বিভিন্ন দোকানৰ পৰা বলপূৰ্বকভাৱে বা কেছ বক্সৰ পৰা দিন দুপৰতে ধন লৈ গৈছে বা সৌখিদিনা এটা মৰিয়নি নগৰখনত এটা ঘটনা সংঘটিত হৈছে যি ঘটনাই সমগ্ৰ ৰাজ্যখনতে তোলপাৰ লগাইছে এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক কোনোবা দুৰ্বৃত্তই গণধৰ্ষণ কৰিলে বুলি যি বাতৰি ওলাইছে এই ঘটনাবিলাকৰ যদি চিচিটিভি কেমেৰাকেইটা সক্ৰিয় হৈ থাকিলহেঁতেন তেন্তে এই ঘটনাবিলাকৰ আমি এটা ৰিজাল্ট পালোহেঁতেন আৰক্ষীয়েও এই কেমেৰাকেইটাৰ জৰিয়তে তেওঁলোকেও বহু ফুটেজ সংগ্ৰহ কৰি পেলাই ফলাফলবিলাক উলিয়াব পাৰিলেহেঁতেন আমি সেইকাৰণে নগৰ সমিতিক অনুৰোধ জনাইছোঁ যে ইমান টকা ব্যয় কৰি নগৰখনত 10টাকৈ চিচিটিভি কেমেৰা সংস্থাপিত কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু সেই অচল হৈ থকা কেমেৰাকেইটাক অতি সোনকালে সচল কৰি পেলাই এই যিবিলাক ঘটনা সংঘটিত হৈছে এই ঘটনা সংঘটিত হোৱাৰ পৰা আমি নিশ্চয় ঘটনাবিলাক ৰোধ কৰিব পাৰিম বুলি আমি মনতে ভাবিছোঁ গতিকে নগৰ সমিতি বা পৌৰসভাখনৰ প্ৰতি আমাৰ আহ্বান অনুৰোধ যে অতি সোনকালে তেওঁলোকে চিচিটিভি কেমেৰাকেইটা পুনৰ সংস্থাপন বা ভালদৰে সক্ৰিয় কৰি তোলক মৰিয়নি নগৰ সমিতিৰ নেতৃত্বত বা মৰিয়নি নগৰ সমিতিয়ে এই যি 10টা জেগাই মৰিয়নি নগৰৰ বিভিন্ন প্ৰান্তত যে চিচিটিভি তেওঁলোকে ব্যৱস্থা কৰিছিলে লগাইছিলে ফিক্স কৰিছিলে তেওঁলোকে মেইনটেনেন্স নকৰাৰ কাৰণে মেইনটেনেন্সৰ অভাৱত আজি গোটেইবিলাক মানে নচলা অৱস্থা হৈ আছে অচল হৈ আছে আৰু যে তেওঁলোকে আচলতে কি উদ্দেশ্য লৈ পেলাই এইবিলাক কৰিছিলে তেওঁলোকে মৰিয়নি ৰাইজক সিকিউৰিটি প্ৰদান কৰিবৰ বাবে মৰিয়নি ৰাইজে যাতে ক্ৰাইম বিলাকৰ পৰা যাতে তেওঁলোকে বাছি থাকিব পাৰে বা আমি দুখীসকলক চিনাক্ত কৰিব পাৰিম এই বিষয়ে তেওঁলোকে ভাবি পেলাই এই উদ্দেশ্য আগত ৰাখি পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিছিলে নে বেলেগ কিবা এটা তেওঁলোকৰ উদ্দেশ্য আছিল আজি এই বিষয়টো অকল আমি মৰিয়নি আছো বুলিয়ে নহয় মৰিয়নি সাধাৰণ ৰাইজ হিচাপে এই প্ৰশ্ন উঠিছে সকলোৰে মনত আৰু সেইকাৰণে আজি আমি দেখিবলৈ পাইছো কেৱল চিচিটিভিয়ে নহয় মৰিয়নি নগৰৰ মাজমজিয়া থানা তিনিআলিৰ সন্মুখত যি LCD এটা ব্যৱস্থা কৰা হৈছিল আৰু প্ৰথম অৱস্থাত যেতিয়া LCD ইয়াত লগোৱা হ'ল তেতিয়া মৰিয়নি ৰাইজে সকলোৱে ভাল পাইছিল নগৰ সমিতিক প্ৰশংসাও কৰিছিল কিন্তু আমি দেখিবলৈ পাইছো আজিৰ তাৰিখত এই LCDও বন্ধ হৈ পেলাই আছে আৰু মৰিয়নি ৰাইজৰ মুখে এনেকুৱা ধৰণৰ কথা ওলাইছে যে এইবিলাক আচলতে ফুলৰ দানি হিচাপে মৰিয়নি ৰাইজক অলপ দেখিবলৈ ধুনীয়া আটক ধুনীয়া কৰি ৰাখিবৰ অৰ্থে ফুলদানি হিচাপে ব্যৱহাৰ কৰা হৈছে বুলি মৰিয়নি ৰাইজে তেনেকুৱা ধৰণৰ কথাবিলাক কৈছে সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ